এভৰিৱান ইকুইপাত চায়েন্সৰ প্লেটফৰ্মলৈ মই প্ৰাঞ্জল ছাৰে তোমালোক সকলোকে স্বাগতম জনাইছো। আমি সকলোৱে জানো হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা সমাগত লগতে তোমালোকৰ যি হাফ ইয়াৰলি এক্সাম সেই হাফ ইয়াৰলি এক্সামো আহি আছে। গতিকে আমি প্ৰত্যেকটো ছাবজেক্টৰে প্ৰত্যেকটো মানে আমাৰ চেপ্টাৰ ৱাইজ আমি ডিছকাশ্যন কৰি আছো। আজি আমি বায়'লজিৰ যি কিছুমান চেপ্টাৰ ৱাইজ ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাশ্যন কৰিবলৈ ওলাইছো। আমাৰ চেপ্টাৰ হ'ব আজি মলিকুলাৰ বেচিছ অফ ইনহেৰিটেন্স। আমাৰ এয়া হ'ব পাৰ্ট 3। এয়া হ'ব আমাৰ পাৰ্ট 3। আমি অলৰেডি দুটা ভিডিঅ' আমি দিছো। তাৰে আমি ফাৰ্ষ্ট ভিডিঅ'টোত হিউমেন ৰিপ্ৰডাকশ্যন সম্পৰ্কে মানে তাত আমি অনলি কুৱেশ্যনখিনি কৈ আছো যে কোনখিনি কুৱেশ্যন ইম্পৰ্টেণ্ট, কোনখিনি আহিব এক্সামত। যিখিনি কৈছো সেইখিনিৰ পৰাই কুৱেশ্যন তোমালোকে পাবা। তাৰে উপৰিও আমি কি কৰিছো যে নেক্সট আমি ৰিপ্ৰডাক্টিভ হেল্থ ডিছকাশ্যন কৰিছো। একদম কম কুৱেশ্যন দিছো, মাত্ৰ 3টা কুৱেশ্যন দিছো তাত, মাত্ৰ 5টা কুৱেশ্যন দিছো মাত্ৰ তাত। আৰু ইয়াত আজি আমি এই চেপ্টাৰটো অকণমান ডাঙৰ হয়, গতিকে ইয়াত অকণমান কুৱেশ্যন বেছি হ'ব। সেইসমূহ আমি চাম এতিয়া। পৰীক্ষা আহি আছে, গতিকে গোটেই মানে চাব গ'লে তোমালোকৰ নহ'ব, কমকৈ চোৱা ভালকৈ চোৱা। গোটেই বুকখন মুখস্থ কৰিব যদি যোৱা শেষতকৈ একোৱেই নহ'ব, অকণমান কমকৈ চাই যোৱা কিন্তু ভালকৈ চাই যোৱা, সেইটো হ'ব কি তোমালোকৰ বাবে বেষ্ট ষ্ট্ৰেটেজি। গতিকে সেইকাৰণে আমি আজি মলিকুলাৰ বেচিছ অফ ইনহেৰিটেন্স চেপ্টাৰটো অকণমান টান হয়, অকণমান মানে ডাঙৰ হয়। নিশ্চয় ক্লাছত তোমালোক ধুনীয়াকৈ বুজাইছে, নোট দিছে, গোটেইখিনি পাইছা। এতিয়া কুৱেশ্যন কোনবিলাক সম্ভাৱনা আছে সেইবিলাক আমি ডিছকাশ্যন কৰোঁ। এই চেপ্টাৰটোৰ পৰা তোমালোকৰ ডায়েগ্ৰাম মানে অলৰেডি আহিছে, ডায়েগ্ৰাম আহিব পাৰে। গতিকে এই ডায়েগ্ৰামটো অলৰেডি পৰীক্ষাত আহিছে। ৱাটছন এণ্ড ক্ৰিকৰ যিটো মডেল আছে, ৱাটছন ক্ৰিক মডেল ফৰ ছেমি কনজাৰভেটিভ DNA ৰেপ্লিকেশ্যন। গতিকে এইটো ডাইৰেক্ট ড্ৰ কৰিব দিছিলে এবাৰ ফাইনেল এক্সামত। গতিকে এই ডায়েগ্ৰামটো অতি সহজ হয়, বেলেগ একো নাই, জাষ্ট এনেকৈ DNA ড্ৰ কৰা, এনেকৈ DNA ড্ৰ কৰা কৰি তুমি এটা ফালে এনেকৈ ছেপাৰেট কৰি দিয়া আৰু আনফালে নি পেলাই এটা তুমি এনেকৈ ছেপাৰেট কৰি দিয়া, দি পেলাই জাষ্ট ইয়াত যিখিনি বেচেছ আছে, নাইট্ৰজেনাছ বেচেছ ATGC এইখিনি দেখাই দিয়া অকণমান ৰাফলি, তোমালোকৰ হৈ যাব। এইটো ডায়েগ্ৰাম বহুত ইম্পৰ্টেণ্ট হয়, এই ডায়েগ্ৰাম তোমালোকে অকণমান চাব লাগিব। এই ডায়েগ্ৰামটো তোমালোকে অকণমান চাবা। কি ডায়েগ্ৰাম পৰীক্ষাত আহিলে কি বুলি আহিব, ড্ৰ ৱাটছন ক্ৰিকছ মডেল ফৰ ছেমি কনজাৰভেটিভ DNA ৰেপ্লিকেশ্যন। ডাইৰেক্ট এই ডায়েগ্ৰামটো অলৰেডি আহিছে, ফাইনেলত আহিছে, এই ডায়েগ্ৰামটো আঁকিবা। এই ডায়েগ্ৰামটো এতিয়ালৈ পৰীক্ষাত এই ডায়েগ্ৰামটো আৰু এই ডায়েগ্ৰামটো, এই দুটা ডায়েগ্ৰাম এতিয়ালৈ ফাইনেলত নাই অহা বাৰু, কিন্তু মই আশা কৰোঁ ইয়াৰ পৰা ডাইৰেক্ট কুৱেশ্যন আহিব পাৰে, ফাইনেলতো আহিব পাৰে, তোমালোকৰ হাফ ইয়াৰলিতো আহিব পাৰে। কি হয় যে চোৱা, এই ডায়েগ্ৰামটো কি দিয়া আছে, যিটো ট্ৰান্সক্ৰিপশ্যন প্ৰচেছ, ট্ৰান্সক্ৰিপশ্যন ইন বেক্টেৰিয়া, ডাইৰেক্ট কেতিয়াবা এনেকৈ দি দিব পাৰে, ডায়েগ্ৰামেটিকেলি শ্ব' দ্য ট্ৰান্সক্ৰিপশ্যন ইন বেক্টেৰিয়া। ডায়েগ্ৰামেটিকেলি শ্ব' দ্য প্ৰচেছ অফ ট্ৰান্সক্ৰিপশ্যন অফ বেক্টেৰিয়া, যে ডায়েগ্ৰামৰ সহায়ত বেক্টেৰিয়াৰ ট্ৰান্সক্ৰিপশ্যন প্ৰচেছটো শ্ব' কৰা। তুমি ডাইৰেক্ট মুখস্থ কৰি যাবা। মই জানো যে মেক্সিমাম ষ্টুডেণ্টে কি কৰিছে যে পৰীক্ষাত ট্ৰান্সক্ৰিপশ্যন যিটো মানে সেই যিটো প্ৰচেছ, সেইটো মুখস্থ তোমালোকে নিশ্চয় কৰিছা। ট্ৰান্সক্ৰিপশ্যন কাক বোলে বা ট্ৰান্সক্ৰিপশ্যন প্ৰচেছটো মুখস্থ কৰিছা। পৰীক্ষাত আহি গ'ল ডায়েগ্ৰামেটিকেলি শ্ব' দ্য প্ৰচেছ অফ ট্ৰান্সক্ৰিপশ্যন অফ বেক্টেৰিয়া। এতিয়া তুমি তাত একদম দীঘল লিখি আহিলা, একদম বহুত লিখি আহিছা, 2 পেজ লিখি দিছা। কিন্তু পৰীক্ষাত লিখিব দিছিল কি ডায়েগ্ৰাম আঁকি পেলাই বুজাব দিছিল, তুমি ডায়েগ্ৰাম নাকিলাই, ডায়েগ্ৰাম তুমি চোৱাই নাই। বুকত ধুনীয়াকৈ ডায়েগ্ৰামটো দিয়া আছে, একদম ধুনীয়া চেল্ফ এক্সপ্লেনেটৰী হয়, গতিকে ডায়েগ্ৰামটো তোমালোকে চাব লাগিব। সেইকাৰণে এই ডায়েগ্ৰামটো চাবা অকণমান। কি দিয়া আছে যে ইয়াত ইনিচিয়েশ্যন, মই গোটেই প্ৰচেছখিনি নুবুজাওঁ আৰু, তোমালোকক স্কুলত বুজাইছে বুলি মই ধৰি লৈছো, বা তোমালোকক স্কুলত নোট দিছে। ইনিচিয়েশ্যন কি হয়, ইলংগেশ্যন কি হয়, টাৰ্মিনেশ্যন কি হয়। গতিকে এই কুৱেশ্যনবিলাক তোমালোকে চাব লাগিব, মানে ষ্টেপবিলাক মানে অকণমান লিখি দিব পাৰা যদি মনত থাকে, ডায়েগ্ৰামেটিকেলি শ্ব' কৰিব দিলে অকল এইখিনি যদি লিখি থৈ আহা, সেইটো আমাৰ কি হয়, আমাৰ এটা DNA হয়, DNA হেলিক্স হয়, এইটো 5 days এণ্ড, এইটো 3 days এণ্ড, এইটো 5, এইটো কি হয় সদায় মানে এণ্টি পেৰেলেল হয়। তাত ইয়াত আহি পেলাই ট্ৰান্সক্ৰিপশ্যন যেতিয়া ইনিচিয়েশ্যন হ'ব, তেতিয়া কি হ'ব, সিগমা ভেক্টৰ প্লাছ আমাৰ যি RNA পলিমাৰেজ আছে, RNA পলিমাৰেজ কি হ'ব তোমাৰ জইন লাগিব। RNA পলিমাৰেজ নোহোৱাকৈ আমাৰ কি নহয়, এই ইনিচিয়েশ্যন ষ্টাৰ্ট নহয়। যেতিয়া ইনিচিয়েশ্যন ষ্টাৰ্ট হ'ব, তেতিয়া কি হ'ব, সিগমা ভেক্টৰটো ডিটাচ হৈ যাব, ইয়াত কি হ'ব RNA পলিমাৰেজ লাগি ধৰি এই ধৰণে কি কৰিব, ই ট্ৰান্সক্ৰিপশ্যন কৰি যাব। কৰি যোৱাৰ পিছত যেতিয়া কি হ'ব, প্ৰচেছটো শেষ হ'বৰ সময় হ'ব, তেতিয়া কি হ'ব, ইয়াত ৰ' ভেক্টৰ আহি পেলাই লাগি ধৰিব আৰু RNA পলিমাৰেজ কি হ'ব, ইয়াৰ পৰা ডিটাচ হৈ যাব। আৰু ইয়াত কি হ'ব তোমাৰ, যে আমি এডাল ফুল্লি মানে নতুন RNA মানে মেছেঞ্জাৰ RNA আমি এডাল পাই যাম। মানে এই RNAৰ পৰা আকৌ কি হ'ব, তোমাৰ ট্ৰান্সলেশ্যন হ'ব। এইটো এটা পিছৰ প্ৰক্ৰিয়া। গতিকে এই ডায়েগ্ৰামটো অকণমান চাবা, ডাইৰেক্ট ডায়েগ্ৰামেটিকেলি মানে হাফ ইয়াৰলিত নহ'লেও ফাইনেলৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, এতিয়ালৈ নাই আহা। ট্ৰান্সক্ৰিপশ্যন বহুবাৰ আহিছে,
ট্ৰান্সক্ৰিপশ্যন বহুবাৰ আহিছে যদি কুৱেশ্যনটো অকণমান টুইষ্ট কৰি দিব লাগে কি কৰিব নিশ্চয় ডায়েগ্ৰামেটিকেলি শ্ব' কৰিব দিব এই ডায়েগ্ৰামটোৰ লগতে এইটোও কি হয় এইটো লেক অপেৰণ পৰীক্ষাত লেক অপেৰণ বহুবাৰ আহিছে কিন্তু ডাইৰেক্ট ডায়েগ্ৰামটো লিখিব দিয়া নাই এইটো ডাইৰেক্ট কেনেকে দিব ডায়েগ্ৰামেটিকেলি শ্ব' দা লেক অপেৰণ প্ৰচেছ তেতিয়া তুমি একদম চিম্পল ডায়েগ্ৰাম হয় ইয়াত কি আছে তোমাৰ জাষ্ট পি আই আই ফৰ ইনডিউচাৰ বা ইনহিবিটৰ পি তাৰপিছত তোমাৰ জেড জিন ৱাই জিন এ জিন হয় নহয় যে কোনটো জিনে কি কাম কৰে তোমালোকে এইবিলাক নিশ্চয় ক্লাছত তোমালোকক পঢ়াইছে আমি জাষ্ট কুৱেশ্যনখিনি কৈ আছো যে ইয়াত দিয়াই আছে তোমাৰ বিটা ইলেক্ট্ৰচাইডেছ লাগে পাৰ্মিয়েজ বা ট্ৰেন্স এচিটাইলেজ কোনটো কি কাম কৰে মানে এতিয়া কি ৰিপ্ৰেছৰ ক'ত বাইন হয় এই গোটেই বস্তুখিনি তোমালোকক নিশ্চয় ক্লাছত বুজাইছে তোমালোকৰ মুখস্থ হৈছে বুলি মই আশা কৰিছো কেতিয়ালৈ পৰীক্ষালৈ বেছি দিন নাই যিহেতু গতিকে এই গোটেই বস্তুখিনি তোমালোকে পৰীক্ষাত যদি ডায়েগ্ৰামেটিকেলি তোমাক লেক অপেৰণ প্ৰচেছটো শ্ব' কৰিব দিয়ে তুমি কি কৰিব লাগিব ড্ৰ কৰিব লাগিব হা গতিকে এই প্ৰচেছটো তোমালোকে ড্ৰ কৰিব লাগিব তাৰপিছত তোমালোকৰ ইয়াত এইবিলাক কুৱেশ্যন ইয়াত আহিব পাৰে যে হোৱাট ইজ জেনেটিক কোড তোমালোকে নিশ্চয় জেনেটিক কোড বিলাকৰ বিষয়ে পঢ়িছা যে জেনেটিক কোড কি হয় AUG নহয় বা তোমাৰ ধৰা GUG এইবিলাক তোমালোকৰ যি এখন চাৰ্ট দিয়া আছে বুকত সেই চাৰ্টখন মানে চাৰ্টখন মুখস্থ কৰাৰ দৰকাৰ নাই যে জেনেটিক কোড বিলাক কি হয় বা জেনেটিক কোড কোনে প্ৰথম ডিস্কভাৰ কৰিছিল আমাৰ ইণ্ডিয়াৰে কোনোবা আছিল ন তাৰপিছত তোমাৰ DNA ইজ জেনেটিক মেটেৰিয়েল এক্সপ্লেইনড উইথ দ্য হেল্প অফ গ্ৰিফিথ এক্সপেৰিমেণ্ট গ্ৰিফিথ এক্সপেৰিমেণ্টটো কি হ'ব পাৰে তোমাৰ গ্ৰিফিথ এক্সপেৰিমেণ্টটো অলৰেডি মানে বহুবাৰ আহিছে মানে বহুত ইম্পৰ্টেণ্ট হয় গতিকে পৰীক্ষাত তোমালোকে চাব লাগিব হোৱাট ইজ চৰি হোৱাট এইটো ৰাইট হ'ব লাগিছিল হোৱাট নহয় এইটো ৰাইট ৰাইট এ নোট অন হিউমেন জিনম প্ৰজেক্ট গতিকে আমাক হিউমেন জিনম প্ৰজেক্টৰ ওপৰত আমাক যিটো আমাৰ হিউমেন জিনম প্ৰজেক্টৰ গ'ল আমি অকল হিউমেন জিনম প্ৰজেক্ট চালে নহ'ব হিউমেন জিনম প্ৰজেক্টৰ যিটো গ'ল আছে বা ইয়াৰ যিখিনি ছাকচেছ বা যিখিনি আমি ৰিজাল্ট সেইখিনি চাব লাগিব তাৰপিছত হোৱাট ইজ DNA ফিংগাৰ প্ৰিণ্টিং কি হয় DNA ফিংগাৰ প্ৰিণ্টিং আৰু DNA ফিংগাৰ প্ৰিণ্টিঙৰ এপ্লিকেশ্যন কি আমিতো টিভি চিনেমা দেখা পাই থাকো নিশ্চয় ক্লাছতো পঢ়াইছে যে আমি যেতিয়া বিভিন্ন ধৰণৰ কেছবিলাক চল্ভ কৰাৰ কাৰণে আমাৰ কি হয় DNA ফিংগাৰ প্ৰিণ্টিং আমাৰ কেছবিলাক আমাৰ মানে সাক্ষ্য হিচাপে ব্যৱহাৰ কৰা হয় যে কোনোবা ধৰা কিবা ক্ৰিমিনেল চিন এটা হৈছে তাত তুমি ধৰা মানে উপস্থিত আছিলা তোমাৰ যদি চুলি হেয়াৰ তোমাৰ ধৰা চেলাইভা তাৰপিছত তোমাৰ যিকোনো বডি মানে পাৰ্ট কিবা স্পাৰ্ম মানে এইবিলাক যদি আমি তাত কালেক্ট কৰিব পাৰো আমি কি কৰিব পাৰো DNA ফিংগাৰ প্ৰিণ্টিঙৰ সহায়ত আমি মেটচ কৰিব পাৰো নহয় DNA ইজ এ জেনেটিক মেটেৰিয়েল এক্সপ্লেইন দ্য ষ্টেটমেণ্ট উইথ দ্য হেল্প অফ এলফ্ৰেড হাৰ্ছে এণ্ড মাৰ্থা চেছৰ এক্সপেৰিমেণ্ট হাৰ্ছে চেছৰ যিটো এক্সপেৰিমেণ্ট আছিল এই হাৰ্ছে চেছৰ এক্সপেৰিমেণ্টৰ থ্ৰুদি এইটো বহুত ইম্পৰ্টেণ্ট হয় এইটো বহুবাৰ আহিছে আমি এইটো চাব লাগিব হোৱাট ডু মিন বাই ৰেপ্লিকেশ্যন ইজ মানে ৰেপ্লিকেশ্যনক কিয় চেমি কনজাৰভেটিভ বুলি কোৱা হয় সেইটো আহে কেতিয়াবা ৰেপ্লিকেশ্যন ইজ টাৰ্ম চেমি কনজাৰভেটিভ সেইটো বহুত ইম্পৰ্টেণ্ট হয় এণ্ড ৰাইট এবাউট দ্য ট্ৰান্সক্ৰিপশ্যন এণ্ড ট্ৰান্সলেশ্যন যিটো মই অলপ আগতে ক'লো যে ট্ৰান্সক্ৰিপশ্যনটো বহুবাৰ অলৰেডি আহিছে কিন্তু ডাইৰেক্ট ডায়েগ্ৰামত শ্ব' কৰিব দিয়া নাই গতিকে ডায়েগ্ৰাম হিচাপে দিব পাৰে আৰু ট্ৰান্সলেশ্যনটো ডাইৰেক্ট দিব পাৰে গতিকে এই বস্তুটো বহুত ইম্পৰ্টেণ্ট হয় গতিকে এইসমূহ প্ৰশ্ন তোমালোকে চাব লাগিব এই চেপ্টাৰটো অকণমান ডাঙৰ চেপ্টাৰ হয় গতিকে ইয়াত অকণমান প্ৰশ্ন সেইকাৰণে বেছিকৈ দিয়া আছে আৰু হয়তো ইয়াত দুটা বা তিনিটা প্ৰশ্ন এড কৰিব লগা হ'ব পাৰে চেম বস্তুখিনি অসমীয়াত দিয়া আছে ইয়াত দিয়া আছে এনেকে যে জেনেটিক কোড কি হয় জিনীয় সংকেতৰ নীতি লিখা গ্ৰিফিথৰ পৰীক্ষাৰ ব্যাখ্যা কৰা মানৱ জিনম প্ৰকল্প কি মানৱ জিনম প্ৰকল্প তাৎপৰ্য কাৰ্যকৰী আৰু HGPৰ লক্ষ্য লিখা তাৰে পিছত DNA এটা জিনীয় পদাৰ্থ আলফ্ৰেড হাৰ্চিয়ান মাৰ্থা চেছৰ পৰীক্ষাৰ সহায়ত এই বক্তব্যটো প্ৰমাণ কৰা বেক্টেৰিয়াৰ কোষত জিন এক্সপ্ৰেছন নিয়ন্ত্ৰণ বৰ্ণনা কৰা আৰু লিপিবদ্ধকৰণৰ অনুবাদ কি হয় এই সম্পৰ্কে চমুকৈ লিখা গতিকে এইসমূহ কুৱেশ্যন আমাৰ আহিব পাৰে গতিকে এইসমূহ কুৱেশ্যন আমি কেনেকে লিখিম সেইসমূহ জানিব লাগিব বুজিছো বহুতে কি হয় পৰীক্ষাত বহুত দীঘল লিখি আহে কিন্তু ফাইনেলি মাৰ্ক নাপাইছো যে গ্ৰিফিথৰ এক্সপেৰিমেণ্টটো যেতিয়া তুমি লিখিবা বহুত দীঘলকৈ কিবা কিবি লিখি লাভ নাই বহুত দীঘলকৈ কিবা কিবি লিখি লাভ নাই তুমি এই ধৰণৰ লিখি আহা যে এ ষ্ট্ৰেইন ইনজেক্টেড ইনটু মাইচ তাৰ কি হ'ল মাইচ ডাই তাৰপিছত আৰ ষ্ট্ৰেইন ইনজেক্টেড ইনটু মাইচ লিভ নহয় এ ষ্ট্ৰেইন হিট কিল ইনজেক্টেড ইনটু মাইচ লিভ এ ষ্ট্ৰেইন হিট কিল প্লাছ আৰ ষ্ট্ৰেইন লিভ ইনজেক্টেড ইনটু মাইচ আৰু মাইচ ডাই আৰু তলত বা ওপৰত অকণমান যদি চামাৰি লিখি দিয়া লিখি দিলে যে গ্ৰিফিথ ৱাজ এবল টু কিল বেক্টেৰিয়া বাই হিটিং দেম হি অবজাৰ্ভ দেট heat kill a strain bacteria injected into mice and did not kill them when গতিকে ইয়াত যদি তুমি বহুত শ্বৰ্ট ফৰ্মত বস্তুখিনি লিখা সেই শ্বৰ্ট ফৰ্মত বস্তুখিনি লিখিলেও কি কৰিব পাৰা ইয়াত ভাল মাৰ্কছ তুমি স্ক'ৰ কৰিব পাৰা গোটেইখিনি বস্তু লিখাৰ ইয়াত দৰকাৰ নাই কাৰণ বহুত তুমি দীঘলকৈ লিখিবা
বহুত আমি ২ পেজ লিখি আহিছা, ২ পেজ লিখি অহাৰ পিছত তোমাৰ কি হ'ব, ইয়াত মানে টিচাৰে চাবলৈ ইণ্টাৰেষ্টেড নহয়। তুমি যেতিয়া ২ পেজ লিখি আহিবা, তোমাৰ টিচাৰে চাবৰ কাৰণে ইণ্টাৰেষ্টেড নহয়। তুমি যেতিয়া এই ধৰণৰ ডায়েগ্ৰামেটিক ৰিপ্ৰেজেন্টেশ্যন দিবা, ইয়াত তুমি জাষ্ট ২ লাইন লিখিলা, ইয়াত মাজত থকা এই বস্তুটো মই বেলেগৰ পৰা দিয়া নাই, বুকৰ পৰা ডাইৰেক্ট দিছো। ইয়াত তুমি এই ৪টা লাইন লিখিলেও টিচাৰে গম পাব যে তুমি বস্তুখিনি বুজি পাইছা, তুমি এক্সপ্লেইন কৰিব পাৰিছা। সেইকাৰণে এই মানে শ্বৰ্টকৈ লিখা, কমকৈ লিখা, ভালকৈ লিখা। বহুত দীঘল ২ পেজ ৩ পেজ লিখি গৈ পেলাই শেষত এটা কি হ'ব, মাৰ্ক বহুত ষ্টুডেণ্টে নম্বৰ নাপায়। গতিকে কমকৈ লিখা, ভালকৈ ৰিপ্ৰেজেন্ট কৰিব ট্ৰাই কৰা। গতিকে সেইটো বহুত ইম্পৰ্টেণ্ট হয়, সেই বস্তুখিনি চাব লাগিব। ইয়াৰ উপৰিও মই ক'লোৱে সেইকেইটা কুৱেশ্যন বহুত মানে পৰীক্ষাত বহুবাৰ আহিছে অলৰেডি, যে DNA ফিংগাৰ প্ৰিণ্টিঙৰ সেইটো কুৱেশ্যন বহুবাৰ আহিছে। DNA ফিংগাৰ প্ৰিণ্টিং কি হয়, এপ্লিকেশ্যন অফ DNA ফিংগাৰ প্ৰিণ্টিং বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত মাৰ্থাচিছ আৰু কি বুলি কয়, হাৰ্চেৰ এক্সপেৰিমেণ্টটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত ইয়াত ছেমি কনজাৰভেটিভটো আহে হা, এইটো ছেমি কনজাৰভেটিভটো বহুত ইম্পৰ্টেণ্ট। ছেমি DNA ৰেপ্লিকেশ্যনক ছেমি কনজাৰভেটিভ বুলি কিয় কোৱা হয়, সেইটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু ট্ৰান্সক্ৰিপশ্যন চাবাই, সেইটো ইম্পৰ্টেণ্ট হয়। লগতে কি হয়, ইয়াত ট্ৰান্সক্ৰিপশ্যনৰ যিটো ডায়েগ্ৰামেটিক ৰিপ্ৰেজেন্টেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু এইখিনি বস্তু চাব লাগিব। আৰু ইয়াত গোটেইখিনি যিসকল অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট আছা, তোমালোকৰ বাবে বস্তুখিনি ইয়াত দিয়া আছে। তোমালোকে অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট হ'লে ইয়াৰ পৰা চাব পাৰা। আৰু আমাৰ যি চেনেল আছে ই কুইপাত চায়েন্স, ইয়াত তোমালোকে এই যিটো টেলিগ্ৰাম চেনেল আছে, ইয়াৰ পৰা এই PDF সমূহ ডাউনলোড কৰিব পাৰিবা। আৰু এই নাম্বাৰসমূহত তোমালোকে যদি কিবা ডাউট আছে, কিবা কুৱেৰি আছে, ইয়াত ফোন কৰি সুধি চাব তোমালোকে পাৰা। গতিকে আজিলৈ ইয়াতে সামৰণি মাৰিছো। বহুত বেছি দীঘল নকৰো। কিপ ৱাটচিং ই কুইপাত চায়েন্স। থেংক ইউ। এটা ধন্যবাদ।